নমস্কাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় আৰু উপস্থিত সদন। উইনষ্টন চাৰ্চিলে কৈছিল, বিষয়বস্তুৰ ওপৰত গভীৰ অধ্যয়ন নকৰাকৈ চালে এবেৰে কবোৱা কথা কৈ প্ৰকৃত সত্যক গাপ দিবলৈ চেষ্টা কৰাসকল মনৰ জগতত অন্ধ আৰু দূৰদৃষ্টিহীন। আৰু তাৰে প্ৰতিফলন আজিৰ এই মহামান্য সদনত সন্মানীয় চৰকাৰী পক্ষই উত্থাপন কৰিলে যে ভ্ৰাম্যভাষতকৈ কিতাপে শ্ৰেষ্ঠ। মই যদিহে কওঁ পুৰুষতকৈ নাৰীয়ে শ্ৰেষ্ঠ, আপোনালোকে মানি ল'ব পাৰিবনে? নিশ্চয় নোৱাৰে। নিজৰ স্থানত নিজেই শ্ৰেষ্ঠ। কিছুমান ক্ষেত্ৰত পুৰুষ শ্ৰেষ্ঠ, কিছুমান ক্ষেত্ৰত নাৰীহে ক'লেহেঁতেন। শিশু বা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ভ্ৰাম্যভাষতকৈ কিতাপে শ্ৰেষ্ঠ বুলি ক'লেহেঁতেন। কিন্তু কোনো স্থান, কাল, পাত্ৰ, পৰিধি, ক্ষেত্ৰ উল্লেখ নকৰাকৈ সকলোকে একাকাৰ কৰি এনেকুৱা এখন বিসংগতিপূৰ্ণ, অযুক্তিকৰ, অপ্ৰাসংগিক বিধেয়ক উল্লেখ কৰিলে, যাৰ সত্যাসত্য নিৰূপণ কৰা আৰু গছত গৰু উঠা আৰু বাঘৰ নেগুৰেৰে কাণ খোজোৱা একেই কথাত। সেয়ে উক্ত বিধেয়কক তীব্ৰ প্ৰতিবাদ জনাই আজিৰ সদনত বিধেয়কৰ বিপৰীতে মত পোষণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, স্বামী গৃহত শাহু শহুৰৰ পৰা অকথ্য নিৰ্যাতনৰ বলি হৈ থকা নাৰীগৰাকীয়ে স্বামীৰ বেলটোৰ কোব খাই প্ৰাণ বচাবলৈ ভ্ৰাম্যভাষটোৱে হাতত তুলি লয় আৰু উচুপি দেউতাকক কয়, দেউতা মোক লৈ যাবিহি অ', ইহঁতে মোক মাৰি পেলাব দেউতা। সেই সময়খিনিত কিতাপ শ্ৰেষ্ঠ হৈ নাথাকে, শ্ৰেষ্ঠ হৈ পৰে ভ্ৰাম্যভাষটোৱে। মাননীয় অধ্যক্ষ মহোদয়, জীৱিকাৰ সন্ধানত বহি ৰাজ্যলৈ যোৱা ল'ৰা বা ছোৱালীগৰাকীয়ে বুঢ়ীমাক জনিলে এটা ফোন কৰি ক'ব, মা মই কুশলে আছোঁ, তুমি চিন্তা কৰিব নালাগে। এগৰাকী মাকৰ বাবে ভ্ৰাম্যভাষটোৱে শ্ৰেষ্ঠ হৈ পৰে সেই সময়খিনিত। মাননীয় অধ্যক্ষ মহোদয়, ৰাজপথত দুৰ্ঘটনাত পতিত ব্যক্তিজনৰ বাবে ভ্ৰাম্যভাষটোৱে শ্ৰেষ্ঠ হৈ পৰে সেই সময়খিনিত। মাননীয় অধ্যক্ষ মহোদয়, এখন কিতাপত এটা নিৰ্দিষ্ট বিষয় থাকে, কিন্তু ভ্ৰাম্যভাষত গোটেই বিদৃশ্য ব্ৰহ্মাণ্ডখন থাকে। মাননীয় অধ্যক্ষ মহোদয়, কৰোনা মহামাৰীয়ে স্তব্ধ কৰি পেলোৱা শিক্ষা ব্যৱস্থাক গতিশীলতা প্ৰদান কৰিছিল একমাত্ৰ ভ্ৰাম্যভাষে। মাননীয় অধ্যক্ষ মহোদয়, মই কিতাপৰ বিৰোধী নহয়, কিতাপ পঢ়ি ভাল পোৱা মইজনীয়ে আজিৰ এই বিসংগতিপূৰ্ণ বিধেয়কখনৰহে বিৰোধিতা কৰিছোঁ। কিতাপ আমি পঢ়িব লাগিব, কিতাপ আমি লিখিব লাগিব, কিতাপ আমি প্ৰণয়ন কৰিব লাগিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কিতাপক শ্ৰেষ্ঠ কৰিবলৈ গৈ ভ্ৰাম্যভাষাৰ ভূমিকাক নৎসাৎ কৰিব। স্থান, কাল, পাত্ৰ ভেদে ভ্ৰাম্যভাষটো শ্ৰেষ্ঠ হৈ পৰে। সেই এটা বাক্যত ভ্ৰাম্যভাষতকৈ কিতাপে শ্ৰেষ্ঠ বুলি কোৱাটো যুক্তিহীন। সেয়ে উক্ত বিধেয়কখনক প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ সদন। আমি বিৰোধী পক্ষৰ আজিৰ সদনৰ আটাইতকৈ আমাৰ সৰু সদস্য হিয়া কলিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে নিৰ্ধাৰিত সময়ৰ ভিতৰতে বিধেয়কখনৰ বিৰোধিতা কৰিছে। আমি সন্মানীয় সদস্যগৰাকীক হিয়া কলিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অধ্যক্ষৰ এই বিশেষ সুবিধা লৈ তেওঁৰ উজ্জ্বল ভৱিষ্যতো কামনা কৰিছোঁ। আৰু এতিয়া আমি চৰকাৰী পক্ষ